ষ্টুডেণ্টসকলৰ মনত আকৌ এটা নতুনকৈ প্ৰশ্ন উঠিছে যে মেট্ৰিক পৰীক্ষা সহজ হ'ব নেকি? তো আমিতো প্ৰথমৰ পৰা শুনি আহি আছোঁ যে মেট্ৰিক পৰীক্ষা টান হ'ব আৰু যিবোৰ চেঞ্জেছ কৰি আছে আমি দেখিও আছোঁ। কিন্তু তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটা ক্লিপ বৰকৈ ভাইৰেল হৈছে, য'ত তেওঁ কৈছে যে মেট্ৰিক পৰীক্ষা ইজি হ'ব। তো এই কথাটো শুনি নিশ্চয় তোমাৰো বিশ্বাস হোৱা নাই, তো তুমি নিজে এই ক্লিপটো চাই লোৱা। তো ইয়াতে তেওঁক সোধা হয় যে মেট্ৰিক পৰীক্ষা এবাৰ টান হ'ব, তো তাত তেওঁ কি ৰিপ্লাই দিয়ে তোমালোকে চোৱা। তো ইয়াকে বহুতে চিৰিয়াছলি লৈ আছে আৰু নিউজ চেনেলবিলাকতো দি আছে। তো এইটো জাষ্ট এটা ফানি ৱেত কোৱা হৈছে, এইটো একদম একজেক্ট নহয়। আৰু এই প্ৰশ্নটো যদি আমি ৰণোজ পেগু ছাৰক যদি সোধোঁ তেনেহ'লে কিন্তু আমি উত্তৰটো বেলেগ পাম। আৰু যিহেতু চেঞ্জেছবোৰ কৰিছে আৰু চেঞ্জেছবোৰ সত্যও হয় আৰু এইবছৰ সেইবোৰ ফ'ল' হ'ব, তো তোমালোকে ৰিলছ আৰু শ্বৰ্ট এনেকুৱা ধেৰ পাবা। কিন্তু সেই বুলি তোমালোকে নিজৰ প্ৰিপেৰেশ্যনটো কমাই নিদিবা, যেনেকুৱা হাৰ্ডৱৰ্ক কৰি গৈ আছিলা তেনেকুৱাই কৰি যোৱা। আৰু তোমালোকেও এনেই একদম হাৰ্ডৰ কাৰণে সাজু হৈ থাকিব লাগে, কাৰণ যদি সহজ আহে তেনেহ'লে ভাল কথাই, আমি পাৰিমেই। আৰু যদি টান হয় তেতিয়াও যাতে আমি প্ৰিপেয়াৰ হৈ থাকোঁ। লগতে আমিও তোমালোকৰ মেট্ৰিক পৰীক্ষাটো যিমান পাৰোঁ সহজ কৰিবলৈ চেষ্টা কৰিছোঁ, আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি ভিডিঅ'ছ আগবঢ়াইছোঁ। লগতে এই যোনটো 5 মাৰ্কৰ ছিৰিজ হয় সেইটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা। আৰু আমাৰ এতিয়া অকল ছ'চিয়েল ছায়েন্সখন বাকী আছে, সেইটো হয়তো আমি আজি বা কালিৰ ভিতৰতে তোমালোকক ছ'চিয়েল ছায়েন্সখনো দি দিম। তো আজি কমেও 3-4জনমান ষ্টুডেণ্টছে মোক সেইটো শ্বেয়াৰ কৰিছিলা। তো সেই ক্লিপটোত সিমানে আছিলে, কিবা যদি ডাউট বা কনফিউজন আছে তাৰ ৰিগাৰ্ডিং মোক কমেণ্ট বক্সত সুধিবা। লগতে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা যদিহে এতিয়ালৈ জইন কৰা নাই, তাতো আমি যিমান পাৰোঁ হেল্প কৰি গৈ আছোঁ। আৰু 20,000তকৈ অধিক ষ্টুডেণ্টছে জইন কৰিছে, তো তুমি জইন নকৰাকৈ নাথাকিবা। লিংক পিন কমেণ্টত দিয়া থাকিব, তাত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।